না 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 পিছত কম আপনি কোয়ালিফিকেশন কোৱালিফিকেশ্যনটো কি আপোনাৰ হ'ব, হ'ব। না 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 কোৱালিফিকেশ্যনটো কৈ দিয়কচোন কোৱালিফিকেশ্যনটো কৈ দিয়কচোন টেটটো কৰিলে আৰু কি ডিএলএড আছে মোৰ হা? ডিএলএড আছে কোৱালিফিকেশ্যন কিমান বঙাইগাঁও কোনখন কলেজৰ হ'ব কোনখন দিয়ক কলেজৰ পৰা পিছত কোনখন কলেজৰ পৰা কৰিছে হ'ব দিয়ক কোনখন কলেজৰ পৰা কৰিছে আপুনি লুকাইছে কিয় লুকাইছে কিয় মোৰ নামটো বাপন চৰকাৰ ঘৰটো হ'ল বিজনী কি কাম কৰে আপুনি মইতো বৰ্তমান টিচাৰত কৰি আছিলোঁ টিচাৰ ক'ত টিচাৰ টিচিং কৰি আছোঁ বৰ্তমান উলুবাৰী এম ই স্কুল কেতিয়া জইন কৰিছে জইন কৰিছোঁ কোনটো নতুনটো না আগৰটো নতুনটো 5 জুন 5 জুন উম, 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 উম। আপুনি টেট কোৱালিফাইড অঁ টেট কোৱালিফাই কেতিয়া টেট কৰিছে টেট 24 আপোনাৰ চাকৰিটো যিটো এপইণ্টমেণ্ট লৈ আছে এইটো ভুৱা বুলি ইতিমধ্যে ভুৱা পেমেণ্ট কেনেকৈ হয় কেনেকৈ হ'ল এইটো ডিপাৰ্টমেণ্টৰ পৰা পাইছিলোঁ কেনেকৈ ডিপাৰ্টমেণ্ট আছে কিবা কেতিয়া পাইছে কেতিয়া পাইছে যোৱা বছৰ 5 এপ্ৰিল মোক ইংলিছ আৰু এছামিছ যিহেতু মোৰ বি এ ইংলিছ মেজৰ আছিল উলুবাৰীত কোনটো টিচাৰ ভেকাঞ্চত আপোনাক দিয়া হৈছে মোকতো কণ্টেক্সুৱেলহে গৈছে কণ্টেক্সুৱেল কিন্তু আৰু এটা ডকুমেণ্টছ দেখা পালোঁ তাত প্ৰবীৰ কুমাৰ ৰয় লিখা আছে এইটো আৰু কোন আপোনাৰে দিয়া ডকুমেণ্টছ হয় নেকি হ'ব পাৰে মানে আপোনাৰ দুটা ডকুমেণ্ট হয় এটা কণ্টেক্সুৱেল আৰু এটা ভেকাঞ্চ নহয় মইতো এটাহে দিছিলোঁ ডাবলটো দিয়া নাই কোনটো পোষ্ট ভেকেন্ট আছিল আৰু তাৰ এগেইনষ্টত আপোনাক নিযুক্তি দিয়া হৈছিল তাৰিখ কোনটো পোষ্টৰ ভেকেন্ট আছিল আৰু সেইটো পোষ্টৰ ভেকেন্সৰ এগেইনষ্টত আপোনাক নিযুক্তি দিয়া হৈছিল উলুবাৰী এম ই স্কুলত আচ্ছা এইটো কণ্টেক্সুৱেলি হয় ভেকাঞ্চত দিয়া নাই ডকুমেণ্টছ যিটো দেখি পালোঁ আমি সেইটো কি এইটো বা কি মই কেনেকৈ গম পাম আপোনাৰ এপইণ্টমেণ্ট লেটাৰটো ক'ৰ পৰা দিছে কোন অফিচৰ পৰা এইটো আৰু তদন্ত কৰক তাৰপিছত নাই 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 শুনক কোনোবা বিষয়া টকাৰ বিনিময়ত আপুনি চাকৰি দিছিল নেকি এনেকুৱা ধৰণৰ আছিল আৰু এটা প্ৰশ্ন আপুনি অৰূপ কুমাৰ দে আপোনাক কেনেকৈ লেটাৰ দিব পাৰে যে আপোনাৰ ফৰৱাৰ্ডিং কৰি আপোনাৰ নাম অৰূপ কুমাৰ দে অৰূপ কুমাৰ দে আমাৰ এম এল এ হয় দিছে দিছে মই চহীটো ইয়াৰ পৰা সংগ্ৰহ কৰিছোঁ চহী কৰি দিছে কিয় চহী কৰিছে কিবা এটেচমেণ্ট কৰিছে এইটোৰ বাবে চহী কৰি দিছে হয় নেকি আচ্ছা আপুনি পূৰ্বতে কোনো ৰাজনৈতিক দলৰ লগত জড়িত আছিলোঁ কি হয় বিজেপিৰ কি হয় কি পদবী মণ্ডলৰ পদবীত আছিলোঁ কোন মণ্ডল সুবাইজাৰ মণ্ডল মণ্ডল কি পদবীত আছিল পদবীত আছিলোঁ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ মই জেনেৰেল ছেক্ৰেটাৰী কিমান চনত 2023 আপোনাৰ বিৰুদ্ধে অলৰেডি বড়বাজাৰৰ পৰা এটা কেছ কৰিছিল এইটো সঁচা নে ভুৱা এপইণ্টমেণ্ট লোৱাৰ কাৰণে কৰিছিল কিমান মাহ চাকৰি কৰিলে টোটেল 1 বছৰ দৰমহা লাভ কৰিছিল দৰমহা ক'ৰ পৰা পাইছিল পাইছোঁ ক'ৰ পৰা চৰকাৰীভাৱে দিছে না চৰকাৰীভাৱে ট্ৰেজাৰীৰ পৰা জানো হ'ব মই কথাটো এই ধৰণৰ আমি ইয়াৰ আগতো প্ৰায় আজি এমাহমান আগৰ কথা এই একেজন ব্যক্তি বাপন চৰকাৰ তেখেতে মানিকপুৰ ব্লকত আণ্ডাৰত যিটো ব্লক আমাৰ আণ্ডাৰত নপৰে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত তাত তেখেতে বোলে চাকৰি কৰা বুলি আমাক আজি তেখেতে জনালে আমি তেখেতক আজি মাতিলোঁ তেখেত আহিলে আহি আমাৰ লগত ধুনীয়াকৈ কোঅপাৰেট কৰিছে তেখেতক আমি অভয় দিলোঁ যে আপুনি ভয় কৰিব নালাগে আপুনি আহক আমি চক্ৰটোকহে ধৰিব লাগিব কাৰণ আপুনি বলি হৈছে আৰু এনেকুৱা বলি আৰু যে কিমান হৈছে জিলাখনত বোধ কৰোঁ চিৰাঙতে নহয় গোটেই অসমতো হ'ব পাৰে আমি এই কাৰণে ডাউট কৰোঁ যে এপইণ্টমেণ্টৰ যিটো হেডলাইন তাতে লিখা আছে অফিচ অফ দ্য ডিৰেক্টৰ এডমিনিষ্ট্ৰেটিভ এডুকেশ্যন আছাম কালিৰ পৰা গুৱাহাটী 90 কিন্তু চহীটো কৰিছে আমাৰ BDC ডিৰেক্টৰে আমাৰ যিটো ব্ৰহ্ম কৰিছে এই ব্ৰহ্মৰ টাইটেলটোতো অকণমান খুদ দেখা গ'ল তো আমি মোৰ অফিচৰ বৰবাবু আৰু APO লগত আমি গোটেইখন তন্নতন্নকৈ চালোঁ এপইণ্টমেণ্ট লেটাৰখন ইট ইজ 100% মানে ডাউটফুল হয় ল'ৰাটিয়ে আজি আহিলে হেডমাষ্টাৰো আহিলে
তেওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ যে আপুনি এইখন ক'ৰ পৰা পালে। তেখেতে সংকোচ কৰিছিলে। পিছত তেখেতক যথেষ্ট বুজালোঁ যে আপুনি ভয় কৰিব নালাগে, আপোনাক ভিক্টিম হৈছে, গতিকে সেই চক্ৰটোক ধৰাটো বা ধৰাই দিয়াৰ ক্ষেত্ৰত হেল্প কৰাটো আপোনাৰ দায়িত্ব। তেখেতে হেল্প কৰিছে। তেখেতে এখন ৰিটেন ষ্টেটমেণ্টো দিছে। সেই ষ্টেটমেণ্টখনত মই চালোঁ, তেখেতে নলবাৰীৰ বিপুল কুমাৰ দাস নামৰ এজন ব্যক্তিৰ নাম উল্লেখ কৰিছে আৰু তেখেতৰ কণ্টেক্ট নম্বৰো দিছে। এইজন মানুহৰ পৰাই মই নলবাৰীৰ বিপুল কুমাৰ দাসৰ পৰাই মই 5 এপ্ৰিলত সেই এপইণ্টমেণ্ট লেটাৰখন, যিখন যোগেদি তেখেতে উলুবাৰীত জইন কৰি আছে বৰ্তমান, সেইখন লেটাৰ পোৱা বুলি স্বীকাৰ কৰিছে। গতিকে আমাৰ কাৰণে খুব ধুনীয়া এটা ক্লু আমি পালোঁ, কাৰ পৰা পাইছিলে। নলবাৰীৰ বিপুল কুমাৰ দাসৰ তেখেতৰ যোগাযোগৰ নম্বৰো দিছে। আমি চেষ্টা কৰিম প্ৰশাসনৰ লগত আৰু আমাৰ শিক্ষা বিভাগৰ কৰ্মীসকলৰ লগত আমি আলোচনা কৰিম আৰু কিমান এই ধৰণৰ ফেক এপইণ্টমেণ্ট লেটাৰ আমি ডিটেক্ট কৰিব পাৰোঁ, ধৰিব পাৰোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। এইখিনি ক'বলগীয়া। তেখেতৰ বিৰুদ্ধে আমাৰ প্ৰথম কথাটো হ'ব, চাওক তেখেত ভিক্টিম হৈছে, ক'ৰ পৰা চ'ৰ্চটো ক'ত, সেই চ'ৰ্চটোক আমি ধৰিব লাগিব। গতিকে আমাৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য হ'ব আমি চ'ৰ্চটোক ধৰা। ইয়াৰ লগে লগে যিহেতু তেখেতে দৰমহা ড্ৰ কৰাৰ কথাও আমাক স্বীকাৰ কৰিলে, যে দৰমহা কোনে দিলে তেখেতৰ একাউণ্টছত ডাইৰেক্টলি পইচা এটা জমা হৈছে। সেই পইচাটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা, আমাৰ ব্লকৰ ফালৰ পৰা গৈছেনে নাই, এজ এ DDO, সেইটো আমি আজিকালিৰ ভিতৰতে আমি পৰীক্ষা কৰিম। সঁচাকৈ তেখেতক বিল বনাই দিছিলে নেকি, এই পইচাটো সেই পাৰ্টীয়েই তেখেতৰ ব্যক্তিগত একাউণ্টত দিছে, সেইটোও আমি চাব লাগিব। গোটেইখিনি কথা চালি জাৰি অকণমান সময় আমাক লাগিব। আপোনালোকে অকণমান সময় দিয়ক, 2 এদিন সময় দিয়ক। আমি এই চক্ৰটোক ধৰাৰ লগতে যিহেতু বক্ৰ পথৰে তেখেতে চাকৰি লৈছে, নিশ্চয় আমি একশ্যন ল'ব লাগিব। যিহেতু ছাৰ ইতিমধ্যে প্ৰাইমেৰী ইনভেষ্টিগেশ্যন এটা আপোনালোকে কৰিছে আৰু প্ৰাইমেৰী ইনভেষ্টিগেশ্যন সম্পূৰ্ণ তেখেতৰ চাকৰিটো ভুৱা বুলি হয়। চাওক, কথাটো হ'ল এপইণ্টমেণ্ট লেটাৰখন আমাৰ ডাউটহে হৈছে। এই এপইণ্টমেণ্ট লেটাৰখন মোৰ ওপৰুৱা যিসকল বিভাগীয় অফিচাৰ আছে, যিহেতু ছিগনেটৰী ডিৰেক্টৰ আমাৰ BTC, ডিৰেক্টৰ এডুকেশ্যন BTC ইজ এ ছিগনেটৰী এপইণ্টমেণ্ট লেটাৰত পোৱা হৈছে। মই তেখেতক চিঠিখন দিম, তেখেতকো মই লিখিম যে এই ধৰণৰ কিছুমান লেটাৰ পাইছোঁ, এপইণ্টমেণ্ট লেটাৰ পাইছোঁ, আপোনাৰ চহীটো জাল নে সঁচাই নে কি কথা, গোটেইখিনি কথা আমি স্পষ্ট হ'ব লাগিব। গতিকে তেখেতসকলে অফিচিয়েলি লিখিবই লাগিব। য়েছ, মোৰ চহী মই তাত দেখিছোঁ, মই হাঁহি উঠিছে। এপইণ্টমেণ্ট লেটাৰ এখনত ছিগনেটৰী হ'ব যিজনে এপইণ্টমেণ্ট দিছে, ডিৰেক্টৰ, তাৰ মাজতে মোৰ চহীটো কিয় সোমাইছে। আৰু ইণ্টাৰেষ্টিং আপোনাক কৈছোঁ, চহীটো মই পৰীক্ষা কৰি চালোঁ, হয় এইটো মোৰ চহী হয় কিন্তু দেই, ডিৰেক্টৰ চহীটোও কিন্তু মিলিছে ধুনীয়াকৈ। কিন্তু এই দুটা চহী স্কেনিঙো কৰিব পাৰে, কৰিব পাৰে, কিন্তু এইটো অসম্ভৱ যে এজন ISDO DMC এখন এপইণ্টমেণ্ট লেটাৰত নিযুক্তি পত্ৰত কিয় বাৰু চহী কৰিম। এতিয়া কেনেকৈ তেখেতে ব্যৱহাৰ কৰিছে, সেই চক্ৰটোক ধৰিলে গোটেইখিনি কথা জানিব পৰা যাব। তেখেতৰ হাতত দুটামান বেলেগ এপইণ্টমেণ্ট লেটাৰ পোৱা গৈছে। এটা কণ্টেক্সুৱেল আৰু পোৱা গৈছে প্ৰবীৰ কুমাৰ ৰায়ৰ এইটো চাওক, প্ৰবীৰ কুমাৰ ৰায় ৰিটায়াৰ্ড টিচাৰ, সেইটো হয়, কথাটো সঁচা। কিন্তু এপইণ্টমেণ্ট লেটাৰখন কজ অফ ভেকেঞ্চি বুলি তাত লিখা আছে। কজ অফ ভেকেঞ্চিত লিখিছে কণ্টেক্সুৱেল। এইটো মানে কেনেকুৱা ধৰণৰ হাঁহি উঠা কথা। কজ অফ ভেকেঞ্চি হ'ব, মৃত্যুৰ কাৰণে হ'ব পাৰে, কজ অফ ভেকেঞ্চি ৰিটায়াৰমেণ্টৰ হ'ব পাৰে, নহয় জানো। কিন্তু কজ অফ ভেকেঞ্চি বোলে কি লিখিছে তাতে, কণ্টেক্সুৱেল। হোৱাট ইজ দিছ? এইবিলাকে প্ৰমাণ কৰে যে এইখন একেবাৰে ভুৱা এপইণ্টমেণ্ট লেটাৰ। এনিৱে আমি ধৰিবলৈ চেষ্টা কৰিম, কাৰণ এইটো এটা অপৰাধ, আৰু এই অপৰাধ কেৱল চিৰাঙতে হৈছে আমি নাভাবোঁ। নিশ্চয় এইটো এটা ডাঙৰ এটা চক্ৰ, যি চক্ৰৰ বলি হৈছে আমাৰ সাধাৰণ গাঁৱলীয়া পিতৃ মাতৃসকল। গতিকে ধৰাটো আমাৰ কৰ্তব্য, আপোনালোকৰো কৰ্তব্য। আপোনালোকে আমাক সহায় কৰক, কেনেকৈ সহায় কৰিব পাৰে সকলোৱে লাগি মেলি এই চক্ৰটোক উৎখাত কৰিবই লাগিব আৰু ধৰিবই লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।